সমগ্ৰ অসমত কলা দিৱস হিচাপে আমি পালন কৰিছোঁ। প্ৰতিখন জিলাতে আমাৰ কাৰ্যালয় সন্মুখত আমি কলা দিৱস পালন কৰিছোঁ। আমাৰ ইয়াত 8টা দাবী আছে। সেই 8টা দাবী আমি চৰকাৰলৈ আজি কলা দিৱস পালন কৰি প্ৰেৰণ কৰিছোঁ। এই দাবীসমূহ যাতে চৰকাৰে অতি সোনকালে মানি লয় আৰু আমাৰ সেই দাবীসমূহত যিখিনি আমি উপস্থাপন কৰিছোঁ সেইখিনি আমাক প্ৰদান কৰিব লাগে। আমাৰ বহুতো সমস্যা আছে। আজি আমি 2000 চনৰ পৰা অংগনবাদী কৰ্মী সহায়িকা কৰ্মত নিয়োগ হৈ আছোঁ, কিন্তু যি ধৰণে আমি আমাৰ প্ৰাপ্য পাব লাগে আমি সকলোখিনিৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমাৰ বহুতো সমস্যা আছে। 25 লাখ টকীয়া চৰকাৰে ঘৰ দিছে যদিও এপাচি শাকত এটা জলকীয়াৰ দৰে হৈছে। এটা প্ৰকল্পত যদি 285টা বা তাতকৈ অধিক আছে, তাত খুব বেছি 25টা অংগনবাদী কেন্দ্ৰ দিছে। তাৰে পঞ্চায়তৰ ফালৰ পৰা দিছে, কিন্তু সেইখিনি সকলো ছেক্টৰতে পোৱা নাই। এতিয়াও আগৰ যিখিনি 2000 চনতে যিখিনি আৱাস দিছিলে সেইখিনি এতিয়া কণ শিশুসকলৰ বাবে একেবাৰে অনুপযোগী। তাত গৰমত ল'ৰা ছোৱালী আমাৰ শিশুসকল একেবাৰে থাকিব নোৱাৰে। বহুত কষ্টৰে দিন পাৰ কৰিছে আমাৰ কৰ্মী সহায়িকাসকলে সেই শিশুসকলক লৈ। চৰকাৰক আজি ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে প্ৰতিটো প্ৰকল্পত 25 লাখ টকীয়া ঘৰ মডেল চেণ্টাৰ নিদি বিজ্ঞানসন্মতভাৱে আমাৰ প্ৰতিটো চেণ্টাৰ যাতে বিজ্ঞানসন্মত হ'ব লাগে, সেইদৰে আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ মাননি সলনি মজুৰি দিয়ক। আৰু আমাৰ সকলো কৰ্মী সহায়িকা য'ত যেনেকৈ পদ খালী হৈ আছে, কৰ্মী পদত সহায়িকা পদত কৰ্মীক দিয়ক আৰু কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়ক। এয়াই আজি আমাৰ দাবী। আৰু আমি চৰকাৰলৈ আৰু এটা অতি পৰিতাপৰ বিষয়, আমাৰ কণ শিশুসকল মাক দেউতাকে পঠিয়াবলৈ এই গ্ৰীষ্মকালীনত একেবাৰে নিবিচাৰে। কাৰণ চৰকাৰী বেচৰকাৰী সকলো কেন্দ্ৰ স্কুল বন্ধ থাকে, কিন্তু খোলা থাকে একমাত্ৰ আমাৰ অংগনবাদী কেন্দ্ৰসমূহ। আমাৰ অংগনবাদী কেন্দ্ৰসমূহৰ শিশুসকলৰ কি গৰম নাই নেকি? কৰ্মী সহায়িকাৰ কোনো গৰম নাই নেকি? আমি ইমান 6টা সেৱা আমি ইমান কষ্টৰে আগবঢ়াই আহিছোঁ, কিন্তু চৰকাৰে আমাক সদায় মাহীয়াই চকুৰে চাই আহিছে। সেই কাটৰে আমি আজি অনুৰোধ জনাইছোঁ চৰকাৰলৈ, আমাৰ প্ৰতিটো দাবী যাতে তেখেতসকলে মানি আমাৰ অতি সোনকালে আমাৰ কৰ্মী পদৰ পৰা মুখ্য সেৱিকা পদলৈ আৰু সহায়িকাসকলক কৰ্মী পদলৈ নিযুক্তি দিয়া ব্যৱস্থা কৰক। প্ৰতিটো দাবী মানি লওক। এয়ে আমাৰ আজি চৰকাৰলৈ বিনম্ৰ অনুৰোধ।